আজি 5 ডিসেম্বৰ 2024 মানে আমাৰ বঙাইগাঁও ডিস্ট্ৰিক্টৰ মানে ডক্টৰ মানে যিখিনি আছে সবৰে চিকিৎসক যিখিনি আছে তেওঁলোক সবৰে নিজা নিজা মোটিভেট নিজা নিজা মতবাদ থাকে। মই হলকে আজি বৈতামাৰী পঞ্চগাঁও অঞ্চল ধনতলা বজাৰত মই এই এৰিয়াৰে সন্তান আৰু এই ৰাইজৰ মাজতে খেলি ধুলি ডাঙৰ হোৱা ল'ৰা এওঁলোকৰে আশীৰ্বাদ লৈ আজি মই এজন চিকিৎসক হৈছোঁ। মই এজন চিকিৎসক হিচাপে বৰ্তমান কৰ্মৰত বঙাইগাঁও চিভিল হস্পিটাল বেছি দূৰত নহয়। মই এটা পদক্ষেপ লৈছোঁ যে মোৰ মৃত দেউতাকৰ সোঁৱৰণিত আৰু ৰিচেণ্টলি মোৰ মাও ঢুকাইছে তেখেতৰ সোঁৱৰণিত মই প্ৰত্যেক বৃহস্পতিবাৰ প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে 4টা বজাৰ পৰা মই কিছুমান মানে যিমানখিনি আমাৰ ইয়াত মানে ৰোগী আছে বেমাৰী আছে সেই বেমাৰীখিনিক মই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিম। ইয়াতে কোনো ধৰণৰ মই ফিজ নল'ম আৰু ইয়াতে কোনো ফিজৰ প্ৰয়োজনো নাই। যিমানখিনি মানুহ আহিব যিমানখিনি যাৰ প্ৰয়োজন আছে তেওঁলোকে আহক আগবাঢ়ি আহক আমাক সহায় কৰক আৰু লগতে আমাৰ লগত মোক আজি সহযোগিতা কৰি আছে আমাৰ এই অঞ্চলৰ বৈতামাৰী অঞ্চলৰ ধনতলা অঞ্চলৰ এটা গোষ্ঠী দৃষ্টিগোষ্ঠী এই দৃষ্টিগোষ্ঠীয়ে আজি মোক সহযোগিতা কৰিছে। আপোনালোকেও মোক সহযোগিতা কৰক আৰু এনেকুৱা যাতে পদক্ষেপ আৰু কিছুমান ডক্টৰে লওক বিভিন্ন জিলাই জিলাই এনেকুৱা পদক্ষেপ লওক যাতে আমাৰ সাধাৰণ ৰাইজৰ যাতে উপকৃত হয়। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আমাৰ কি হয় কিছুমান দুখীয়া মানুহ থাকে তেওঁলোকে গাড়ী ভাড়া দি ইয়াৰ পৰা বঙাইগাঁও 200 টকা দি যাব নোৱাৰে। সেইজন মানুহক আমি ইয়াতে যিমানখিনি পাৰোঁ বিনামূলীয়া চিকিৎসা কৰাৰ উপৰঞ্চি আমি চেষ্টা কৰিম তেওঁলোকক কিছুমান মেডিচিনৰ ক্ষেত্ৰতো সহযোগ কৰাৰ কাৰণে সাহায্য কৰাৰ কাৰণে। গতিকে আজিৰ দিনটোৰ পৰা মই এটা প্ৰতিজ্ঞা মানে লৈছোঁ এই অঞ্চলৰ সন্তান হিচাপে এই অঞ্চলৰ ল'ৰা হিচাপে যে মই যিমান দিন জীয়াই থাকিম প্ৰত্যেক সপ্তাহৰ বৃহস্পতিবাৰ দিনা মই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিম। এইখিনিকে কৈ মই মোৰ বক্তব্য। ডক্টৰ আহমেদ গাঁৱৰ পৰা ওলাই গৈ তেওঁ ডক্টৰ হ'লে GMCHত, কিন্তু তেওঁ নিজৰ গাঁৱক নিজৰ মাটিক এই অঞ্চলৰ ৰাইজক পাহৰি যোৱা নাই। তেওঁ এটা অতি ডাঙৰ এটা নিদৰ্শন দাঙি ধৰিলে আৰু মই ভাবোঁ যে নিদৰ্শন সকলোৱে ডক্টৰে যিমান পাৰে তেওঁৰ পৰা শিকিব লাগে। যেতিয়া আমি চাওঁ ডাঙৰ ডাঙৰ হস্পিটেলত গ'লে ডাঙৰ ডাঙৰ ডক্টৰৰ চেম্বাৰত গ'লে মানুহৰ ইকনমিক কণ্ডিশ্যনটো কি হয় এই সময়ত ডক্টৰ আহমেদে নিজৰ গাঁৱত এনেকুৱা বিনামূলীয়া চিকিৎসা দিয়াৰ যিটো পথ বাছি লৈছে এইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু মই ভাবোঁ তেওঁ ৰাইজৰ পৰা পইচা নলয় কিন্তু ৰাইজৰ পৰা আশীৰ্বাদ তেওঁ যথেষ্ট পাব আৰু এই আশীৰ্বাদে তেওঁক আগন্তুক দিনত জীৱনত আৰু বহুত ওপৰলৈ লৈ যাব বুলি আমি আশা কৰিলোঁ। আৰু লগতে দৃষ্টিগোষ্ঠী যি NGOয়ে তেখেতক সহায় কৰি আছে দৃষ্টিগোষ্ঠীকো মই শলাগ জনালোঁ যে আপোনালোকে ডক্টৰ আহমেদৰ লগত মিলি এই অঞ্চল এই ভিতৰুৱা অঞ্চলত যে এনেকুৱা এটা পদক্ষেপ লৈছে তাৰ বাবে সঁচাকৈ ধন্যবাদৰ পাত্ৰ আপোনালোকেও। চাওক বঙাইগাঁও জিলাৰ এক ভিতৰুৱা অঞ্চল ধনতলা তাতে ডক্টৰ ৰবুল আহমেদ আৰু দৃষ্টিগোষ্ঠীৰ উদ্যোগত যি বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ এক কেম্প আয়োজন কৰিছে তাক আমি আদৰণি জনাইছোঁ আৰু মই ভাবোঁ যে এই অঞ্চলৰ মানুহখিনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ ক্ষেত্ৰত বহুত সহায় হ'ব আৰু তেখেতে যি উদ্যোগ লৈছে আৰু দৃষ্টিগোষ্ঠীয়ে যি বিশেষকৈ উদ্যোগ লৈছে তাক আমি শলাগ লৈছোঁ। অনাগত দিনত এই অঞ্চলৰ ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব আৰু মই ভাবোঁ যে ডক্টৰ সমাজৰ পৰা ডক্টৰক আমি আমি যে ভগৱান বুলি যি মানুহ তাৰ এক নিদৰ্শন তেওঁ দাঙি ধৰিছে। আমি আন্তৰিকতাৰে তেওঁৰ এই প্ৰগ্ৰামক আদৰণি জনাইছোঁ।